নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ পাব যে কেনেকৈ আমি হো'প'ন'প'ন' প্ৰেয়াৰত প্ৰয়োগ কৰি আমি আমাৰ জীৱনত কৰ্মৰ প্ৰভাৱ কম কৰিব পাৰোঁ। তো হো'প'ন'প'ন' প্ৰেয়াৰটো এটা হাৱাইয়ান পদ্ধতি। ই এটা প্ৰাৰ্থনা। এই প্ৰাৰ্থনাত 4টা শাৰী বাৰে বাৰে উচ্চাৰণ কৰা হয়। এই 4টা শাৰী হৈছে আই এম সৰি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। 4টা এই সাধাৰণ যেন লগা 4 শাৰী বাক্যই আপোনাৰ জীৱনৰ গতি সলনি কৰি দিব পাৰে। আমাৰ জীৱনত আমি যিমানবিলাক সমস্যাৰ সন্মুখীন হওঁ, আৰ্থিক সমস্যাই হওক, বিভিন্ন ধৰণৰ মানসিক সমস্যা, পাৰিবাৰিক সমস্যা বা দীৰ্ঘদিন ধৰি ভুগি অহা কিবা স্বাস্থ্যজনিত সমস্যা, এই সকলোবিলাক সমস্যা সমাধানৰ বাবে হো'প'ন'প'ন' প্ৰেয়াৰে আপোনাক বাট দেখুৱাব পাৰে বা বহুত সময়ত এই সমস্যাৰ সমাধানো কৰিব পাৰে। ইমানেই শক্তিশালী এই প্ৰাৰ্থনাৰ পদ্ধতিটো। এই পদ্ধতিটো প্ৰথমে হাৱাই দ্বীপপুঞ্জত এটা পৰম্পৰাগত পদ্ধতি হিচাপে ইয়াৰ স্থানীয় লোকসকলে ইয়াক ব্যৱহাৰ কৰিছিল। এগৰাকী মহিলাই ইয়াক পুনৰ উদ্ভাৱন কৰিছিল আৰু প্ৰচলন কৰিছিল। পৰৱৰ্তী অৱস্থাত এই প্ৰাৰ্থনাটো পাশ্চাত্য দেশবোৰলৈ যায় আৰু পিছত সমগ্ৰ দেশতে প্ৰচলিত হৈ পৰে। এই হো'প'ন'প'ন' প্ৰেয়াৰটো ইমানেই শক্তিশালী যে ই কেৱল কৰোতাজনৰে নহয়, আনকি তেওঁৰ আশে পাশে থকা আপোনজনবোৰৰো বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰে। যদি এনেকুৱা আমাৰ কোনোবা আপোনজন থাকে যোনে এই প্ৰাৰ্থনা কৰিবলৈ অপাৰগ বা তেওঁ কিবা প্ৰকাৰে সেইখিনি সময়ত আনৰ পৰা সহায় লোৱাৰ বাবেও অক্ষম, তেনেকুৱা সময়তো আমি আনৰ নিৰাময়ৰ বাবেও বা আনৰ ভালৰ বাবেও এই প্ৰাৰ্থনাটো প্ৰয়োগ কৰিব পাৰোঁ। এই প্ৰাৰ্থনাটো ইমানেই শক্তিশালী যে এবাৰ এজন মনোচিকিৎসা বিজ্ঞানীয়ে কেইজনমান দুৰ্ধৰ্ষ অপৰাধীৰ মানসিক অৱস্থাৰ উন্নতিৰ বাবেও এই প্ৰাৰ্থনা কৰি সুফল পাইছিল। তেতিয়াহ'লে ভাবি চাওক এই প্ৰাৰ্থনাটো কিমান শক্তিশালী, যিয়ে আনৰ সমস্যাৰো সমাধান কৰিব পাৰে আপুনি কৰা প্ৰাৰ্থনাৰ যোগেদি। এতিয়া আহোঁ আমি যে হো'প'ন'প'ন' প্ৰেয়াৰে কেনেকৈ আমাৰ জীৱনত ইমান সলনি কৰিব পাৰে বা ইমান এটা পজিটিভ এটা আউটকাম আনিব পাৰে। তো ইয়াতে আমি এতিয়া হো'প'ন'প'ন' প্ৰেয়াৰত কৰা এই 4 শাৰী প্ৰাৰ্থনাৰ বাক্যবোৰ আমি মনত ৰাখিব লাগিব। হো'প'ন'প'ন' প্ৰেয়াৰে কেনেকৈ কাম কৰে আমি ইয়াৰ জৰিয়তে গম পাম। হো'প'ন'প'ন' প্ৰেয়াৰৰ প্ৰথম লাইনটো হৈছে আই এম সৰি। এই বাক্যশাৰীৰ জৰিয়তে আমি ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ শিকোঁ। আমি তেওঁৰ শৰণাগত হওঁ। এই বাক্যশাৰীৰ জৰিয়তে আমি আমাৰ অহংকাৰ, আমাৰ ইগ', আমাৰ অহমিকাবোধ এইবোৰৰ জলাঞ্জলি দি আমি পৰমপিতা পৰমেশ্বৰৰ ওচৰত শৰণাগত হওঁ। তেওঁক আমি ক্ষমা বিচাৰোঁ। দ্বিতীয়টো বাক্য হৈছে প্লিজ ফৰগিভ মি। এই বাক্যশাৰীৰ জৰিয়তে আমি ক্ষমা বিচাৰিবলৈ শিকোঁ আৰু ক্ষমা কৰিবলৈও শিকোঁ। কেৱল নিজকে ক্ষমা নকৰোঁ, আমি আনকো ক্ষমা কৰিবলৈ শিকোঁ। এই বাক্যশাৰীৰ জৰিয়তে আমি পূৰ্বতে কৰি অহা কিবা ভুলৰ বাবে যদি অনুশোচনা আছে সেইবোৰ আমি ত্যাগ কৰিবলৈ শিকোঁ। তৃতীয়টো শাৰী হৈছে থেংক ইউ। কৃতজ্ঞতাসূচক এই শব্দকেইটাৰ জৰিয়তে আমি আমাৰ জীৱনত সন্তুষ্ট হৈ থাকিবলৈ শিকোঁ। প্ৰতি অভিযোগ কৰা বন্ধ কৰি আমি এইটো শিকোঁ যে কেনেকৈ আমি যিখিনি পাইছোঁ তাতে আমি সন্তুষ্ট থাকিব পাৰোঁ আৰু যিখিনি নাই তাতে যাতে আমাৰ ফ'কাছ নাযায়। আৰু চতুৰ্থ শাৰীটো হৈছে আই লাভ ইউ। এই বাক্যশাৰীৰ জৰিয়তে আমি বিনা চৰ্তে আমি আমাৰ জীৱনটোক ভাল পাবলৈ শিকোঁ। যিখিনি নাই তাৰ পৰিৱৰ্তে যিখিনি আছে আমি তাক সেইমতেই গ্ৰহণ কৰিবলৈ শিকোঁ। যিখিনি দায়িত্ব আছে তাক আমি নিজৰ বুলি মানি লৈ তাক পালন কৰিবলৈ শিকোঁ। আৰু আমাৰ চৌপাশে থকা গছ বিৰিখ, পশু পক্ষী, জীৱ জন্তু আৰু আমাৰ চৌপাশে থকা আটাইবোৰ আমাৰ পৰিয়াল পৰিজন, আত্মীয় স্বজন, বন্ধু, ইষ্ট কুটুম্ব, আনকি অচিনাকো জনকো আমি বিনা চৰ্তে যিয়ে যেনেকৈ আছে তেওঁক তেনেকৈ গ্ৰহণ কৰিবলৈ শিকোঁ, ভাল পাবলৈ শিকোঁ। আমি প্ৰেম বিলাবলৈ আৰু গ্ৰহণ কৰিবলৈ শিকোঁ। তো এই এনেকৈয়ে হো'প'ন'প'ন' প্ৰেয়াৰে আমাৰ জীৱনত এটা যুগান্তকাৰী পৰিৱৰ্তন আনে। ইয়াক যেতিয়া আমি নিয়মীয়াকৈ প্ৰয়োগ কৰোঁ ই আমাৰ ছাবকনচিয়াছ মাইণ্ডৰ গভীৰ প্ৰভাৱ পেলায়। যেতিয়া আমাৰ মন সুখ, সন্তোষ আৰু শান্তিৰে ভৰি পৰিব তেতিয়া সুখ আৰু সমৃদ্ধি ইয়াৰ পিছে পিছে আহিব। তাৰ বাবে আমাক আৰু তেতিয়া বেছি কষ্ট কৰিব লগা নহয়। এনেকৈয়ে হো'প'ন'প'ন' প্ৰেয়াৰে কাম কৰে। এতিয়া আহোঁ আমি যে হো'প'ন'প'ন' প্ৰেয়াৰে
প্ৰেয়াৰটো আমি আচলতে কেনেকৈ কৰিব লাগে। আপোনালোকে বহুতকে নিশ্চয় শুনিবলৈ পাইছে যে হোপনপন প্ৰেয়াৰটো এসপ্তাহ বা একমাহ কৰিলে বহুত এটা ভাল ৰিজাল্ট আহে। কিন্তু মই নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক'ব খোজোঁ যে হোপনপন প্ৰেয়াৰটো আমি ন্যূনতম 8 মাহমান আমি নিয়মীয়াকৈ কৰিবই লাগে। তাৰপিছতহে আপুনি ইয়াৰ ৰিজাল্টটো মানে আপুনি বহুত ভাল আৰু স্থায়ী এটা দীৰ্ঘস্থায়ী সমস্যাৰ সমাধান ৰূপে আপুনি ইয়াক পাব পাৰে। এই প্ৰেয়াৰটো কৰাৰ এটা প্ৰধান নিয়ম হৈছে কি আপুনি ইয়াক দিনত 2 বাৰ কৰিব পাৰে, এবাৰ ৰাতিপুৱা আৰু এবাৰ ৰাতি শোৱাৰ আগত। যদি আপুনি ইয়াৰ বাবে সময় উলিয়াব নোৱাৰে তেতিয়াহ'লে আপুনি দিনটোৰ যিকোনো এটা সময়ত কৰিলেও হ'ব, কিন্তু আপুনি এইটো খেয়াল কৰিব যাতে প্ৰাৰ্থনাটো আপুনি সদায় দিনটোত এটা সময়তে কৰে। বোলে আজি ৰাতিপুৱা কৰিলোঁ, পিছদিনা আবেলি কৰিলোঁ, এনেকুৱা নহয়। আপুনি যদি দিনটোত এবাৰেই কৰিবলৈ সময় পায় আপুনি এবাৰেই কৰিব, কিন্তু সদায় একেটা সময়তে কৰিবলৈ যত্ন কৰিব। এই প্ৰাৰ্থনাটোত এই 4 শাৰী লাইন যেতিয়া কোৱা হয়, ই আপোনাৰ অন্তৰত থকা যিমানবোৰ দুখ, বেদনা, অভিযোগ, হিংসা, দেশ, কলুষতা বা অপৰাধবোধ আছে, এই সকলোবোৰ পৰিষ্কাৰ কৰি নিয়ে আৰু আপোনাৰ অন্তৰ ভৰি পৰে সীমাহীন প্ৰেম, দয়া, কৰোণা আৰু মৰমেৰে। ইয়াৰ ফলত আপুনি আপোনাৰ জীৱনত যি বিচাৰে সেইটোৱে মেনিফেষ্ট কৰা সহজ হৈ পৰে। এনেকৈয়ে ই আমাৰ সমস্যাবোৰৰ সমাধানো আনে। এনেকুৱা নহয় যে ই যাদুৰ দৰে পটককৈ কাম কৰিব। যেনে মই ইয়াক হোপনপন প্ৰেয়াৰটো আৰম্ভ কৰিলোঁ, মোৰ হঠাৎ লটাৰী লাগি গ'ল, মোৰ আৰ্থিক সমস্যা দূৰ হ'ল, এনেকুৱা নহয়। হোপনপন প্ৰেয়াৰে আপোনাক আচলতে সমস্যাটো সমাধানৰ বাট দেখুৱায় আৰু ইয়াক আপুনি স্থায়ীভাৱে নিজৰ কৰ্মৰ জৰিয়তে সমাধানৰ পথত লৈ যাব পাৰে। এতিয়া আহোঁ যে হোপনপন প্ৰেয়াৰটো আপোনালোকে প্ৰথম অৱস্থাত অডিঅ' ক্লিপছ শুনি পেলাই কৰিলে ই বেছি ভাল ফলাফল দিয়ে, কাৰণ তেতিয়া আপুনি মনোযোগেৰে ইয়াক কৰিবলৈ সক্ষম হয়। আপোনাৰ সেইখিনি সময়ত মনটো চঞ্চল হৈ নাথাকে বা বেলেগ চিন্তা ভাৱনাত নিমগ্ন হৈ নাথাকে। সেইবাবে মই হোপনপনৰ ওপৰতো এটা প্ৰাৰ্থনাৰ ভিডিঅ' বনাইছোঁ, আপোনালোকে সেইটো চাব পাৰে আৰু শুনি পেলাই ইয়াক দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব পাৰে। তেন্তে আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটা পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈ আটাইয়ে সুখী হৈ থাকক। নমস্কাৰ। হৰি ওম তৎসৎ।